নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ কেইটামান ফাৰ্টিলাইজাৰ লৈ উপস্থিত হ'লোহি। আজিৰ এই ফাৰ্টিলাইজাৰ কেইটা মই তেজপুৰ বাদুলিপাৰা জীৱন মৰাণ দাদাৰ কাৰণে পঠিয়াই দি আছোঁ। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰৰ প্ৰয়োজন হয়, আপোনালোকে দেৰি নকৰিব, ততাতৈ কৈ আপোনালোকৰ খেতিত দিব। দাদাৰ তাৰমানে খেতিত দুটা এটাকৈ ফলন লাগন দিয়া আছে, তো দাদাৰ ইমিডিয়েট এই ফাৰ্টিলাইজাৰ কেইটাৰ প্ৰয়োজন হৈছে। তাৰ কাৰণে মই আজি মৰ্ণিঙতে গৈ কিনে ডিষ্ট্ৰিবিউটৰৰ হাতৰ পৰা এই ফাৰ্টিলাইজাৰ কেইটি আনিলোঁ। আনি কিনে মই এতিয়া এইটো কাৰ্টুনত পেক কৰি তো এতিয়া মই কাউণ্টাৰত দি থৈ আহিমগৈ। তো কাউণ্টাৰৰ পৰা ৰাতিত গৈ মৰ্ণিঙতে দাদাৰ হাতত দি দিব ড্ৰাইভাৰে। তো যিটো এই গল্ড স্পেচিয়েল চইল যিটো আছে, এইটো গছৰ তাৰমানে ফলনবিলাক তাৰমানে গছ সুস্থ ৰাখিব আৰু ফলন বেছি হ'ব। তো গছৰ যদি এইটো হ'ল বায়' ফাৰ্টিলাইজাৰ, যিটোৰ নাম হ'ল মাৰ্বল। এইটো গছৰ শিপাৰ যদি কিবা প্ৰব্লেম হৈছে, গছে ভালদৰে শিপা দিব পৰা নাই, মাটিৰ যদি কিবা বস্তুৰ অভাৱ হৈছে, তেনেহ'লে এইটো অভাৱটো দূৰ কৰিব মাৰ্বল ফাৰ্টিলাইজাৰে। এই IPL-ৰ যিটো বনাছ অৰ্গেনিক হয়, শিপাত পানী জমা হৈ থাকে, নাইট্ৰজেন, ফছফৰাছ, কেলছিয়াম, মেগনেছিয়ামৰ অভাৱ হ'লে এইটো ফাৰ্টিলাইজাৰ দি দিব। গছৰ হৰমনৰ কাৰণে বহুত ভাল। আৰু যিটো এই ফাৰ্টিলাইজাৰ ষ্ট্ৰোপ্লেজাৰ বুলি কয় 95, য'ত পোৱা যায় হিমক এচিড আৰু ফলভিক এচিড। এই হিমক এচিড আৰু ফলভিক এচিড ফাৰ্টিলাইজাৰটো 24 ঘণ্টাৰ ভিতৰতে গছৰ নতুন শিপা লৈ আহে। সেইকাৰণে আপোনালোকে এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ দিব আৰু আপোনালোকৰ খেতিৰ পৰা যথেষ্ট ফলন আপোনালোকে আশা কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰাৰ খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে আৰু এই পদ্ধতিমতে আপোনালোকে আগুৱাই গৈ থাকে, তাৰ মই কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।